নিশ্চয় নিশ্চয় গুঞ্জন ইতিমধ্যে সামগুৰিৰ পৰা সতীৰ্থ সাংবাদিক কৃষ্ণই ইতিমধ্যে জনাইছে যে সামগুৰিত বিক্ষিপ্ত ঘটনা যথেষ্ট হৈছে কিন্তু বঙাইগাঁৱৰ ক্ষেত্ৰত যথেষ্ট সুকীয়া প্ৰচাৰ সামৰণি পৰাৰ আগলৈকে কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা অৰ্থাৎ প্ৰশাসনৰ চকুত ধৰা পৰা নাই আৰু এই মুহূৰ্তলৈকে কোনো ধৰণৰ অভিযোগ যোৱা নাই অৰ্থাৎ প্ৰচাৰ অভিযান বঙাইগাঁৱত আপোনাৰ শান্তিপূৰ্ণভাৱে চলিছে আৰু কাইলৈৰ দিনটোত এদিন বিষয় আছে সেই বিষয়সমূহ ইতিমধ্যে নিজৰ নিজৰ গন্তব্যস্থান পাইছে কিছু সময় পূৰ্বে ৰাজু বুঢ়াই এইসমূহ দৃশ্য দেখুৱাইছে বঙাইগাঁৱতো তাৰ ব্যতিক্ৰম নহয় অৰ্থাৎ আমি ক'বলৈ গ'লে প্ৰতিগৰাকী পুলিং প্ৰিজাইডিং বিষয়া বঙাইগাঁৱতো আপোনাৰ তেখেতসকল সাজু হৈছে আৰু বঙাইগাঁৱৰ ক্ষেত্ৰত ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে 1,82,000 প্ৰায় ভোটাৰ আছে আৰু বঙাইগাঁৱত প্ৰায় 246টাকৈ ভোট কেন্দ্ৰ আছে আৰু ইয়াৰে আপোনাৰ 11টা ভোট কেন্দ্ৰ আপোনাৰ স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰিছে বঙাইগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা আৰু তাত আপোনাৰ আজি পুৱাৰ ভাগত আমি আৰক্ষী অধীক্ষক জিলা আয়ুক্তক লগ পাইছিলোঁ তাত যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে নিৰ্বাচন আয়োগৰ নিৰ্দেশনা মৰ্মে তেখেতসকলে সেই যি ব্যৱস্থা আছে ব্যৱস্থাখিনি গ্ৰহণ কৰিছে আৰু কাইলৈ ধাৰণা কৰা হৈছে যে যি ধৰণে আপোনাৰ প্ৰচাৰ অভিযান শান্তিপূৰ্ণভাৱে সম্পন্ন হৈ গৈছে কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা হোৱা নাই বা অনাকাংক্ষিত ঘটনা বঙাইগাঁৱত সংঘটিত হোৱা নাই বঙাইগাঁৱৰ ৰাইজ যথেষ্ট সজাগ বুলি ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা উল্লেখ কৰিছে ধন্যবাদো জ্ঞাপন কৰিছে আৰু কাইলৈৰ দিনটোত আপোনাৰ বঙাইগাঁৱত শান্তিপূৰ্ণভাৱে নিৰ্বাচন হ'ব বুলি প্ৰশাসনৰ তৰফৰ পৰা আশা কৰিছে আৰু আমিও আশা কৰিছোঁ যাতে নিৰ্বাচন আপোনাৰ শান্তিপূৰ্ণভাৱে হৈ যাওক আৰু আমি এইখিনিতে এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ গুঞ্জন আপোনাৰ জৰিয়তে বঙাইগাঁও জিলা প্ৰশাসনৰ জিলা আয়ুক্তগৰাকীয়ে কৈছে যে ভোটদানৰ প্ৰক্ৰিয়াত সকলোৱে অংশগ্ৰহণ কৰিব লাগে উপ নিৰ্বাচনৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে ভোটদানৰ যিটো পাৰ্চেণ্টেজ আছে সেইটো কমি যোৱা পৰিলক্ষিত হয় ইয়াৰ আগতে এই ধৰণৰ কমি যোৱা পাৰ্চেণ্টেজ কমি যোৱা কথা দেখিবলৈ পোৱা গৈছিল কিন্তু বঙাইগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা তেখেতসকলে ভোটদান যে কৰিব লাগে 18 বছৰৰ ওপৰত যিসমূহ লোকৰ ভোটাধিকাৰ আছে তেখেতসকলে যাতে ভোটদান কৰিবলৈ ভোট কেন্দ্ৰলৈ আহে তাক আহ্বান জনাইছে আৰু আমি আহ্বান জনাইছোঁ যে প্ৰতিগৰাকী ভোটদাতা ভোটদান কৰিবলৈ আহে আৰু গণতন্ত্ৰৰ এই যি উৎসৱ আছে উৎসৱত অংশগ্ৰহণ কৰিব লাগে বুলি প্ৰশাসনৰ তৰফৰ পৰা জনোৱা হৈছে নিৰ্বাচন আয়োগৰ তৰফৰ পৰা জনোৱা হৈছে আৰু আমি ND24ৰ জৰিয়তে আমাৰ দৰ্শকসকলক আমি জনাব বিচাৰিছোঁ যে প্ৰতিগৰাকী সচেতন নাগৰিক বা প্ৰতিগৰাকী ভোটদাতা তেখেতসকলৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব লাগে ভোট প্ৰদান কৰিব লাগে আৰু গণতন্ত্ৰৰ এই সৰ্ববৃহৎ উৎসৱত তেখেতসকলে জঁপিয়াই পৰিব লাগে আৰু বঙাইগাঁৱৰ ক্ষেত্ৰত ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে 8গৰাকীকৈ আপোনাৰ প্ৰাৰ্থী ইয়াতে তেখেতসকল আপোনাৰ 8গৰাকীকৈ প্ৰাৰ্থীক এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছে আমি নামসমূহ আমাৰ হাতত তালিকাখন আছে নামসমূহ আমি জনাব বিচাৰিছোঁ যিখন তালিকা আমি পাইছোঁ তাত 1 নম্বৰত আছে শৈলেন্দ্ৰ চৰকাৰ আছে তেখেত আপোনাৰ নিৰ্দলীয় প্ৰাৰ্থী 2 নম্বৰত আছে অনুপ কুমাৰ কৰ্মকাৰ 3 নম্বৰত আছে ভদ্ৰেশ্বৰ বৰ্মন 4 নম্বৰত আছে দীপক দাস 5 নম্বৰত আছে দীপ্তিময় চৌধুৰী তেখেত অসম গণ পৰিষদৰ প্ৰাৰ্থী আৰু তাৰ পিছত 6 নম্বৰত আছে আপোনাৰ গৌতম ৰয় তেখেত আপোনাৰ ইণ্ডিপেণ্ডেণ্ট অৰ্থাৎ নিৰ্দলীয় প্ৰাৰ্থী তাৰ পিছত আছে মৃত্যুঞ্জয় ৰাভা তেখেতো আপোনাৰ নিৰ্দলীয় প্ৰাৰ্থী আৰু ব্ৰজেনজিৎ সিনহা আছে তেখেত আপোনাৰ কংগ্ৰেছৰ প্ৰাৰ্থী অৰ্থাৎ দেখিবলৈ পোৱা গৈছে যে 2গৰাকীকৈ প্ৰাৰ্থী আপোনাৰ ৰাজনৈতিক দলৰ পৰা আছে আৰু প্ৰায় 6গৰাকী প্ৰাৰ্থী আপোনাৰ ইয়াত আপোনাৰ নিৰ্দলীয় হিচাপে অংশগ্ৰহণ কৰিছে এই নিৰ্বাচনত আৰু আশা কৰা হৈছে গুঞ্জন যে প্ৰতিগৰাকী লোকে এই যি ভোটদান প্ৰক্ৰিয়া আছে ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি পেলাই সুস্থিৰ গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিব বুলি আশা কৰা হৈছে আৰু সকলোৱে এক প্ৰকাৰ সাজু হৈছে আৰু কাইলৈৰ দিনটোৰ বাবে আমিও সাজু হৈছোঁ ৰাতিপুৱা প্ৰায় 7 বজাৰ পৰা আমাক ND24ত আমাক সকলোৱে পাব আৰু সকলোৱে পোনপটীয়া সম্প্ৰচাৰ যোগে আমিও ভোটদানৰ প্ৰক্ৰিয়া আপোনাৰ ND24ৰ দৰ্শকসকলক দেখুৱাবলৈ আমি যত্ন কৰিম মুঠৰ গতিকে কুলেন্দ্ৰ কাইলৈৰ বাবে আপুনিও সাজু হওক আমাৰ দৰ্শকসকলক প্ৰতিটো মুহূৰ্তৰ খবৰ যোগান ধৰিব লাগিব বঙাইগাঁৱত কেনেধৰণে ভোট গ্ৰহণ হৈছে ভোটদান কেনেধৰণে ভোটাৰে সাব্যস্ত কৰিছে সেই বিষয়ে সবিশেষ আমি জানিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত